পৰা কোন স্থানলৈ কেনেধৰণে যাব লাগিব, কেনেধৰণে নিজক ৰক্ষা কৰিব লাগিব, সকলো ইয়াতে দেখুওৱা হৈছে। কিয়নো কালি যিহেতু ভাৰতে আক্ৰমণ কৰিছিল ভাৰতীয় সেনা, তাৰ পাছতে আজি যিহেতু সমগ্ৰ দেশতে মক ড্ৰিল আৰম্ভ হৈছে। এয়া কেনেধৰণে নিজৰ চিভিল ডিফেন্সৰ লোক আহিছে, কেনেধৰণে ৰক্ষা কৰিব লাগিব, সকলো নীতি নিয়ম মানিব লাগিব, সকলো ইয়াতে দেখুওৱা হৈছে। এক যুদ্ধ সদৃশ পৰিৱেশত এয়া ফায়াৰ ছাৰ্ভিচৰ গাড়ী আহি পৰিছে, ফায়াৰ ছাৰ্ভিচৰ এয়া গাড়ী আহিছে। এটা যুদ্ধংকদেশী পৰিৱেশ, কিয়নো এতিয়া কালিৰ আক্ৰমণৰ পাছতে মক ড্ৰিল কৰা হৈছে সমগ্ৰ দেশজুৰি। এয়া দেখাইছোঁ পৰিৱেশ অন্ধকাৰ হৈ গৈছে, অঞ্চলজুৰি ধোঁৱা হৈ গৈছে। অগ্নিকাণ্ডৰ ঘটনা যদি হয়, যেতিয়া বোমা বিস্ফোৰণ হয় তাৰ পাছত কেনেধৰণে ৰক্ষা কৰিব, সেয়া সকলো ইয়াতে দেখুওৱা হৈছে। ইয়াৰে লোকসকল আহি উপস্থিত হৈছে, ফায়াৰ ছাৰ্ভিচৰ গাড়ী চাওক, ইয়াতে এম্বুলেঞ্চ আহি পৰিছে। দেখাইছোঁ আমি ক্ষতিগ্ৰস্ত লোকসকলক কেনেধৰণে উদ্ধাৰ কৰি ইয়াতে লৈ যাব, কেনেধৰণে লোকসকল নামি অহা দেখিছে। বোম ফুটিছে ইয়াতে, দেখাই আছোঁ বোম ফুটিছে, কেনেধৰণে ৰক্ষা কৰিব, কেনেধৰণে জুই নুমুৱাব। এই যুদ্ধৰ আগমুহূৰ্ত যিটো 1971 চনৰ পাছতে প্ৰথমবাৰৰ বাবে এয়া মক ড্ৰিল। চাইৰেন বজালে ধৰক এইটো ৱাৰ্ণিং হৈ গ'ল যে এইটো যুদ্ধ ঘোষণা হ'ব এতিয়া, বা তাৰ পাছত আমাৰ যুদ্ধ শেষ হৈ গ'ল, এনেকুৱাবিলাক কৰা হয়। এই যন্ত্ৰটোৰ শব্দ কিমান দূৰলৈকে যায়? এইটো 1 কিলোমিটাৰ 2 কিলোমিটাৰ যাব। এইটো যন্ত্ৰটো বজোৱাৰ পিছতেই কি কাম আৰম্ভ হ'ব, গোটেইখিনি অলপমান চমুকৈ যদি কৈ এইটোৰ পাছতে আমাৰ যিখিনি কাৰুকাৰ্য যিখিনি হ'ব, ধৰক উদ্ধাৰ কাৰ্য, ধৰক এই মেইনখিনি কাৰ্য প্ৰথম সংকেত ইয়াৰ পৰা বিপদ সংকেত ইয়াৰ পৰা পোৱা যাব। প্ৰথম চাইৰেনটোত মানুহ শুব নালাগে ন? শুব নালাগে। কেনেকুৱা ব্যৱস্থা চাইৰেনৰ? তেওঁলোকে আশ্ৰয় মানে হয়তো বাৰু ৰুমৰ ভিতৰত থাকিব লাগে, বা ৱালৰ ছাইডত থাকিব লাগে, বা শুই দিব লাগে, কাণ দুখন বন্ধ কৰি দিব লাগে। আমি দেখাইছে কাণ দুখন বন্ধ কৰি দিব লাগে, যাতে কাণৰ শব্দত যাতে তেওঁলোকৰ যদি মানে ব্ৰেইনত আঘাত নকৰে, এইটো মানে তেওঁলোকে নিজে এইটো মানে আমি এইটো আল্টিমেটলি আজি মুখ জনাই দিছোঁ। যেতিয়া যদি ডাঙৰ আৱাজ হৈ যায়, তেতিয়া নিজে শুই যায় কাণত হাত দুখন বা কপা হওক যি হওক দি কিনে ব্লক কৰি ৰাখিব লাগে। এইটো আপোনালোক সম্পূৰ্ণৰূপে সাজু এতিয়া? ভলেণ্টাৰ সাজু। আমাৰ আল্টিমেটলি আজি বহুত বছৰ আগৰ পৰা ট্ৰেইনিং কৰি আছে, প্ৰায় আমাৰ 9000 ভলেণ্টাৰ আল্টিমেটলি চব জেগাত নিয়োগ কৰি থোৱা আছে, জেগাত ৰখা হৈছে। আমাৰ চিভিল টিম আছে আল্টিমেটলি যিকোনো মুহূৰ্তত আমি মানে ৰেডি মানে না। আমি কৈছোঁ যদি কিবাখনত যদি মানে যেতিয়া ব্লেকআউট আৰম্ভ হ'ব, ব্লেকআউট ঘোষণা কৰা হ'ব বা চাইলেণ্ট বজিব, তেতিয়া আমাৰ চিভিল টিমত ভলেণ্টাৰ আমাৰ যিকোনো যি জেগাত আমাৰ নিয়োগ কৰা হ'ব, তাৰ পৰা চিভিল ভলেণ্টাৰ গৈ নাগৰিকক সুৰক্ষা দিব। আৰু যদি ব্লেকআউট হৈ যায়, লাইটবিলাক বন্ধ কৰিব লাগে, আৰু নিৰাপত্তা জেগাত তেওঁলোকে স্থানত হ'ব লাগে, যেনেকৈ বিল্ডিঙৰ ছাদৰ ওপৰত উঠি থাকিব নালাগে, বা ৰাস্তা ঘাটত শুই থাকিব নালাগে। ৱালৰ যদি আৱাজ হৈ যায়, তেওঁলোকে শুই দিব লাগে, কাণত সোপা দি কিনে কাণ দুখন বন্ধ কৰি শুই দিব লাগে। বা তাৰপিছত আমাৰ ভলেণ্টাৰ যিখিনি গম পায়, যিখিনি মানে অঘটন ঘটিব, সেইখিনিক আমাৰ মেডিকেলত মানে স্থানান্তৰ কৰাৰ কাৰণে আমাৰ মানে ভলেণ্টাৰ আমি প্ৰস্তুত কৰি ৰাখিছোঁ। আল্টিমেটলি কোনো ধৰণৰ শংকা কৰিব লগা নালাগে, কোনো শংকা কৰিব নালাগে। আমি জনসাধাৰণক আমি নিৰাপত্তা দিয়াৰ কাৰণে চিভিল ডিফেন্স সদায় মানে আল্টিমেটলি ৰেডি হৈ আছোঁ। আজি এইটোৱে মানে যদি মানে শত্ৰুপক্ষ যদি আমাক আক্ৰমণ কৰে, শত্ৰুপক্ষ যদি আমাৰ তাত বম পেলায়, কিবা পেলায়, অঘটন পেলায়, তেতিয়াহ'লে আমি কি কৰিব লাগে, এইখিনি আমি বা আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টাৰ কি কৰিব, এইখিনিয়ে দেখুৱাইছে আজি।